Dear students, today we are going to start a new lesson number 5, the letter. So let's start. Lesson number 5, the letter, L-E-T-T-E-R, letter, letter mane city. These are the different, D-I-F-F-E-R, differ, E-N-T, ent, different ways in which we get messages, M-E-S, mess, S-A-G-E-S, sages, messages, and information, I-N-in, F-O-R-4, M-A, ma, me, T-I-O-N, shun, information. These are the different ways in which we get messages and information. These are, এইবোৰ হৈছে the different ways, different মানে বিভিন্ন, ways মানে বাট, পথ বা উপায়, বিভিন্ন উপায় in which য'ত we get messages, messages মানে বাৰ্তা বা সংবাদ, য'ত আমি সংবাদ বা বাৰ্তা and আৰু information মানে হৈছে তথ্য আৰু তথ্য পাওঁ। তাৰ মানে ইয়াতে বিভিন্ন উপায় দিয়া আছে য'ত তাৰ মানে বা যাৰ মাধ্যমত আমি বিভিন্ন সংবাদ বা বাৰ্তা আৰু তথ্য আমি জানিব পাৰোঁ। ইয়াতে আমি কি দেখিছোঁ, কম্পিউটাৰ, মোবাইল ফোন, wedding invitation, W-E-D-D-I-N-G, wedding, I-N-in, V-I-V-T-A-T-I-O-N, tation, invitation, wedding invitation মানে হৈছে বিবাহৰ নিমন্ত্ৰণী পত্ৰ আৰু এটো হৈছে লেটাৰ বা চিঠি। এইবিলাকৰ মাধ্যমেৰে আমি বিভিন্ন ধৰণৰ তথ্য আৰু সংবাদ বা বাৰ্তা পাওঁ। Let's read a poem about a letter. Let's read বোলা পঢ়ো a poem, এটা পদ্য, about বিষয়ে, a letter, এখন চিঠি। আহা এখন চিঠিৰ বিষয়ে এটা পদ্য বা কবিতা পঢ়ো। I am writing a letter to send by the post. It is to the person I care for the most. I am writing a letter. মই এখন চিঠি লিখি আছো to send by the post. To send পঠিয়াবলৈ, send মানে পঠিওৱা, by মানে দ্বাৰা বা যোগেদি, the post, post মানে হৈছে ডাক। মই এখন চিঠি লিখি আছো ডাক যোগে পঠিয়াবলৈ। It is to the person, এইটো সেই ব্যক্তিগৰাকীলৈ, person মানে হৈছে ব্যক্তি। I care for the most, the most মানে আটাইতকৈ বেছি। care মানে এনে চোৱা চিতা কৰা, চিন্তা, যত্ন লোৱা, যতন লোৱা, তদাৰক কৰা, এইবিলাক বুজায়। তো I care for the most, it is to the person, এইটো সেই ব্যক্তিগৰাকীলৈ, I care for the most, মই যাক আটাইতকৈ বেছি ভাল পাওঁ, ইয়াতে ভাল পোৱাৰ ক্ষেত্ৰত বুজাইছে। I write the date clearly, মই লিখিছোঁ the date, তাৰিখটো, date মানে তাৰিখ, clearly মানে স্পষ্টভাৱে, মই তাৰিখটো স্পষ্টভাৱে লিখিছোঁ। And put the address, A-D-D, R-E-S-S, address, and put আৰু বহুৱাইছোঁ the address, ঠিকনা। And begin dearest mommy, and begin মানে আৰম্ভ কৰা, আৰু আৰম্ভ কৰিছোঁ কেনেকৈ, dearest mommy, dearest মানে আটাইতকৈ মৰমৰ মাম্মি বা মা। Did anyone guess? G-U-E-S-S, guess মানে অনুমান কৰা। কোনোবাই অনুমান কৰিব পাৰিছিলানে? তাৰ মানে ইয়াতে কোনোবাই অনুমান কৰিব পাৰিছিলানে বুলি কিয় কৈছে? কাৰণ এই পয়েমটোৰ ফাৰ্ষ্ট ষ্টেঞ্জাটোত আমি দেখিছোঁ কি যে ইয়াতে ছোৱালীজনীয়ে কালৈ চিঠি লিখিছে সেইটো কোৱা নাই। ইট ইজ টু দ্য পাৰ্চন আই কেয়াৰ ফৰ দ্য মষ্ট, মই সেইগৰাকী ব্যক্তিলৈ চিঠিখন লিখিছোঁ যাক মই আটাইতকৈ বেছি ভাল পাওঁ, সেনেকৈ বুলি দিছে, কিন্তু কালৈ লিখিছে দিয়া নাই। কিন্তু এতিয়া তাই এই বস্তুটো ক্লিয়াৰ কৰি দিছে যে মই কালৈ লিখিছোঁ, মই চিঠিখন আৰম্ভ কৰিছোঁ ডিয়াৰেষ্ট মামি লিখি পেলাই, মানে মোৰ আটাইতকৈ মৰমৰ মা। এতিয়া তোমালোকে বুজি পাইছেনে তাৰমানে মই কাক চিঠিটো লিখিছোঁ অনুমান কৰিব পাৰিছেনে? সেইকাৰণে তাই এই কথাষাৰি উল্লেখ কৰিছে, ডিড এনিৱান গেছ। মাই পেন ট্ৰেভেলছ শ্ল'লি, মোৰ কলমটো লাহে লাহে গতি কৰিছিল। ট্ৰেভেল কৰা মানে যাত্ৰা কৰা, ইয়াতে মানে মোৰ কলমটোৱে লাহে লাহে যাত্ৰা কৰিছিল বা গতি কৰিছিল, শ্ল'লি মানে লাহে লাহে। অল ডাউন দ্য লং শ্বীট, লং শ্বীট মানে কাগজখিলা, লং মানে দীঘল, কাগজখিলাৰ ওপৰত মানে ওপৰৰ পৰা তললৈ লিখি গৈ আছে।
because I am so anxious এটো I am or short form হয় I am এটো লিখা নাই so anxious a n n x i o u x anxious মানে অধীৰ হৈ থকা বা অধৈৰ্য হৈ থকা দেই কাৰণ মই খুব অধীৰ হৈ আছিলো বা অধৈৰ্য হৈ পৰিছিলো to keep it all neat to keep ৰাখিবলৈ it এটুক all neat সকলো ফালৰ পৰা সাফা মানে সম্পূৰ্ণ সাফা কৰি লিখিবলৈ neat মানে সাফা বা পৰিষ্কাৰ ঠিক আছে তাৰমানে তাই কি কৈছে ইয়াতে my pen travels slowly all down the long sheet because I am so anxious to keep it all neat মোৰ কলমটোৱে লাহে লাহে গতি কৰিছিলে সেই দীঘল কাগজখিলাৰ ওপৰত কাগজখিলাত কাৰণ মই খুব অধীৰ হৈ পৰিছিলো ইয়াক সাফা কৰি ৰাখিবলৈ তাৰমানে তাই যে চিঠিখন লিখিছে সেইখন যাতে একদম পৰিষ্কাৰ হৈ থাকে তাৰ প্ৰতি তাই একদম খুব চকু ৰাখি আছিল খুব অধীৰ হৈ পৰিছিল জানে সেই চিঠিখন যাতে খুব সাফা হৈ থাকে I carefully blotted to dry up the ink such nice blotting paper the color is pink শিক্ষাৰ্থীসকল মই এইখিনিতে তোমালোকক ক'ব বিচাৰিছো যে কেইবছৰ মান আগলৈকে ইংক পেনৰ খুব প্ৰচলন আছিল ইংক পেন মানে হৈছে সিয়াহী কলমত সিয়াহীৰ বটলৰ পৰা সিয়াহী হুমোৱা হৈছিল হুমোৱাই পেলাই লিখা হৈছিল আকৌ যেতিয়া কলমত সিয়াহী শেষ হৈ যায় আকৌ বটলৰ পৰা সিয়াহী হুমাই পেলাই লিখা হয় ঠিক আছে এনেকৈ লিখা হৈছিল কিন্তু এই সিয়াহী কলমে লিখোতে কেতিয়াবা এক্সট্ৰা ইংকো ওলাই যায় এক্সট্ৰা সিয়াহী ওলাই যায় আৰু হেতু শুকাওতে সময় লাগে তো হেতু যদি কিবা কাৰণে লিখোতে যদি হাতত লাগি যায় তেতিয়া হলে কাগজখনত হেতু বিওপি যোৱাৰ ভয় থাকে স্প্ৰেড হৈ যোৱাৰ ভয় থাকে আৰু কাগজখন লেতেৰা হৈ যাব পাৰে সেই কাৰণে ব্লটিং পেপাৰ ইউজ কৰা হয় ব্লটিং পেপাৰটো কি কৰে এক্সট্ৰা যেটো সিয়াহী থাকে সেই সিয়াহীটো হুহি লয় ইয়াতে মই ব্লটিং পেপাৰৰ ছবি দিছো ইয়াতে আৰু ব্লটিং পেপাৰ ইয়াতে মই আৰু এটা হজুলিও ইয়াতে দিলো ব্লটিং পেপাৰটো এই হজুলিটোত লগাই লোৱা হয় লগাই পেলাই যাতে হাতখন হিলি না যায় হেতু কাৰণে ধুনিয়াকে এই হজুলিটো ব্যৱহাৰ কৰা হয় কিন্তু এটো নকৰাকে হজুলিটো ব্যৱহাৰ নকৰাকেও সাৱধানতাৰে ব্লটিং পেপাৰ ব্যৱহাৰ কৰিব পাৰি আচ্ছা ঠিক আছে এই ছোৱালীজনীয়েও সিয়াহী কলমৰ ব্যৱহাৰ কৰিছে সেই কাৰণে তাই ব্লটিং পেপাৰৰ ব্যৱহাৰ কৰিব লগিয়া হৈছে সবা I carefully blotted to dry up the ink carefully মানে সাৱধানতাৰে dry up মানে হৈছে শুকাই যোৱা শুকোৱা দেই ink মানে সিয়াহী মই সিয়াহীটো শুকুৱাবলৈ খুব সাৱধানতাৰে ইয়াক ব্লট কৰিছিলো such nice blotting paper the color is pink such মানে এনেকুৱা দেই nice ধুনিয়া blotting paper the color is pink এটোৰ কি আছিল কালাৰটো পিংক কালাৰ আছিল তাৰমানে তাই যেটো ব্লটিং পেপাৰ ইউজ কৰিছে হেতু খুব ধুনিয়া ব্লটিং পেপাৰ আছিল যাৰ কালাৰ আছিল কি পিংক গুলপিয়া I turned the page over and on goes my pen till lastly come kisses there's just room for 10 I turned the page over turn over মানে উলটাই দিয়া বা লুটিয়াই দিয়া মই পাতখিলা লুটিয়াই দিছিলো and on goes my pen আৰু মই লিখি গৈ আছিলো মোৰ কলমটো গতি কৰি আছিল তাৰমানে মই লিখি আছিলো till lastly come kisses একেবাৰে till lastly মানে শেষত একেবাৰে শেষত come kisses মানে কিস লিখিবলৈ মানে একেবাৰে শেষত মই কিস লিখিম সেইখিনিলৈকে মই আহি পাইছো সেইখিনিলৈকে মোৰ কলমটো গতি কৰি আছিল there's just room for 10 এনে ৰুম মানে কিন্তু কোঠালি বুজায় কিন্তু ইয়াতে ৰুম মানে ঠাই বুজাইছে দেই there is এটো there is short form there's just room for 10 আৰু তাই তেতিয়ালৈকে কলমটো তাৰ গতি কৰি আছিল তাই লিখি আছিল যেতিয়ালৈকে তাই শেষত কিছলৈকে আহি পোৱা নাছিল আৰু এতিয়া তাইটো পেজটো লুটিয়াই দিছিল সেকেন্ড পেজখনত লিখি আছে সেই সেকেন্ড পেজখনত মাত্ৰ কিসেস লিখিবলৈ 10টা কিসেস লিখিবলৈ তাই ঠাই ৰৈছে এতিয়া গুটেই লেটাৰখন বা চিঠিখন তাই কভাৰ হৈ গৈছে The envelopes ready I put the stamp on and run to the post box and now it has gone The envelopes ready etu envelope is asile short form ot hoise envelopes ready envelope mane
হৈছে খাম বা লিফাফা য'ত চিঠি ভৰুৱাই দিয়া হয় ৰেডি মানে তৈয়াৰী হৈ থকা বা সাজু হৈ থকা মোৰ এনভেলপটো ৰেডি হৈছে একদম সাজু হৈ আছে I put the stamp on মই বহুৱাইছো the stamp on মানে ওপৰত মই ইয়াৰ ওপৰত ষ্টাম্প বহুৱাইছো যে ষ্টাম্প মানে টিকট বুজায় ডাক টিকট যে থাকে হেতু and run to the post box আৰু পোষ্ট বক্সটো লৈ দৌৰ মাৰি গৈছিল এটো হৈছে পোষ্ট বক্সৰ পিকচাৰ পোষ্ট বক্সটো লৈ মই দৌৰি গৈছিল and now আৰু এতিয়া it has gone এটো গুছি গৈছে তাৰ মানে চিঠিখন তাই পোষ্ট বক্সৰ মাধ্যমেৰে গ'ল so students let's read the poem once again I am writing a letter to send by the post it is to the person I care for the most I write the date clearly and put the address and begin dearest mummy did anyone guess my pen travels slowly all down the long sheet because I am so anxious to keep it all neat I carefully blot it to dry up the ink such nice blotting paper the color is pink I turn the page over and on goes my pen till lastly come kisses there's just room for 10 the envelope's ready I put the stamp on and run to the post box and now it has gone Students, hope you enjoyed the poem. Thank you. If you like my videos, then please subscribe my channel and please like and share my videos. Thank you.